Hello everyone. মই এতিয়া আমাৰ অসমৰ যি বান পৰিস্থিতিৰ অৱস্থা হৈ আছে ইয়াত আহিছিলোঁ। আমি প্ৰথমে মৰিয়াভেটাত গ'লোঁ আৰু তাৰপিছত আমি নেপালীখুটিত গ'লোঁ। আৰু যিহেতু নেপালীখুটি গৈ পাওঁতে অলপ আন্ধাৰেই হৈ গ'লগৈ আৰু মানে এনেকুৱা এটা পৰিৱেশ যিটো মানে চাগে কেতিয়াও আমি ইমেজিন কৰা নাছিলোঁ এনেকুৱা এটা পৰিৱেশ দেখিবলৈ পাম বুলি। বহুত বেয়া অৱস্থা হৈ আছে আৰু মানুহখিনি ঘৰ বাৰী চব উটুৱাই লৈ গৈছে আৰু মানুহখিনিৰ লগত কথা পাতি এনেকুৱা লাগিছে যে তেওঁলোকে কিমান এটা মানে অশান্তিত আছে, কিমান এটা কষ্টত আছে। ঘৰখন উজাৰি লৈ যোৱাৰ পিছত ৰাস্তাই ঘাটে থাকিব লগা হৈছে। কিছুমানে নিজৰ মানুহজনক হেৰুৱাইছে, বহুখিনি মানুহৰ মৃত্যুবৰণ কৰিছে। বহুত এটা দুখ লগা পৰিৱেশ। ফোনত চাই আছিলোঁ, কিন্তু ফোনতকৈ বহুত বেছি, যিটো ফোনত ইমান এটা গম পোৱা নাছিলোঁ তেতিয়াই কেনেকুৱা অৱস্থাত আছিলোঁ, কিন্তু এতিয়া আহি অনুভৱ কৰিছোঁ যে কি অৱস্থা আছে মানে। আৰু এই সময়খিনি কেনেকৈ পাৰ হ'ব, কেতিয়া শেষ হ'ব কোনো গম নাপায়। আৰু যিহেতু এই সময়খিনিত মই চেষ্টা কৰিছিলোঁ যাতে যে মই এষাৰ মাত হ'লেও দিবলৈ আহিব পাৰোঁ। গোটেই সকলো জেগাটোতো যাব নোৱাৰিলোৱে, কিন্তু চেষ্টা কৰিছোঁ যাতে যিমানখিনি মোৰ ফালৰ পৰা পাৰিছোঁ মই নিজৰ মাত এষাৰ হ'লেও দিওঁ। আৰু যেতিয়া মই কমনৱেলথ গেমছত আছিলোঁ আৰু মোৰ গেম আছিলে, যিহেতু মই চিলভাৰ মেডেল পাই আহিলোঁ। যিহেতু মই ভালকৈ ফ'কাছে কৰিব পৰা নাছিলোঁ নিজৰ মানুহখিনিক এইটো অৱস্থাত দেখি। আৰু আহিয়ে মই কৈছিলোঁ যে মই আহিব বিচাৰোঁ আমাৰ নিজৰ মানুহখিনিৰ ওচৰত, খবৰ খাতি ল'বৰ কাৰণে হওক বা তেওঁলোকে, কাৰণ আহিছোঁ মুখৰ পৰা অকণমান হ'লেও হাঁহি ওলাইছে। আৰু যি পাৰিছোঁ নিজৰ ফালৰ পৰা চেষ্টা কৰিছোঁ দিবৰ কাৰণে। আৰু মোৰ টীম আহিয়ে আছে, আজি 4 দিন হ'ল আমি যিখিনি পাৰিছোঁ দিছোঁ। আৰু আমাৰ DC ফাণ্ডতো অলপ পইচা দিছোঁ যাতে তেওঁলোকক যিমান প্ৰয়োজনীয় বস্তুখিনি দিয়ক। কাৰণ খোৱা বোৱাৰ দেখিবলৈ পাইছোঁ যে খোৱা বোৱাৰ ইমান এটা প্ৰব্লেম হোৱা নাই, কাপোৰ কানিৰো ইমান এটা প্ৰব্লেম হোৱা নাই, কিন্তু মানুহৰ ঘৰ বাৰী একেবাৰে উটুৱাই লৈ গৈছে, য'ত তেওঁলোকে আকৌ নতুনকৈ ক'ৰ পৰা আৰম্ভ কৰিব সেইখিনিৰ কাৰণে বেছি দিগদাৰ হৈছে। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এই প্ৰব্লেমবোৰ সোনকালে শেষ হৈ যায় আৰু সকলোকে শক্তি দিয়ে যাতে ইয়াৰ পৰা উভৰিবৰ কাৰণে আৰু নতুনকৈ যাতে আৰম্ভণি কৰিবৰ কাৰণে। আৰু যাতে ভৱিষ্যতে কেতিয়াও এনেকুৱা এটা পৰিৱেশ আমি দেখিবলৈ নাপাওঁ, এই প্ৰলয়ংককাৰী অৱস্থা। আৰু যিহেতু সকলোৱে চেষ্টা কৰি আছে, এইখিনি সময়ত আমি একতা দেখিবলৈ পাইছোঁ। বহুত মানুহ আহিছে, আজিও দেখিছোঁ কিমান মানুহ আহিছে সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে। আৰু বাহিৰৰ পৰাও বহুত মানুহ আহিছে, বহুতো হিৰো এক্টৰী বহুত আহিছে, তেওঁলোকে সহায় কৰিছে। এইটোৰ পৰা আমি গম পাইছোঁ যে আমাৰ অসমখন বহুত ইউনিটি আছে আৰু ভালো লাগিছে। আৰু চৰকাৰখনেও যেনেধৰণে লাগি আছে, আমাৰ CM ছাৰে যি ধৰণে লাগি আছে সেইটো আমি সকলোৱে দেখি পাইছোঁ। আৰু এনেকুৱা এজন মুখ্যমন্ত্ৰী চাগে আমি কেতিয়াও দেখি পোৱা নাছিলোঁ আজিলৈকে। তেওঁ দিন ৰাত এক কৰি পিনি যেনেধৰণে যুঁজি আছে সকলো পৰিস্থিতি ঠিক কৰিবৰ কাৰণে, সেইটো মানে আমি বহুত বেছি ধন্যবাদ জনাইছোঁ যে আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছোঁ। আৰু এইটোৱে ক'ম যাতে আমিও এই সময়খিনিত যাতে ষ্ট্ৰং হৈ থাকোঁ আৰু ফেচ কৰোঁ, যাতে সোনকালে এই পৰিস্থিতি যাতে ঠিক হৈ যায়। আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সোনকালে এই যোনখিনি মানুহে এইখিনি পৰিস্থিতি ভোগ কৰিছে সেইখিনি যাতে সোনকালে শেষ হৈ যায় আৰু আমি যাতে এটা নতুন পোহৰৰ দেখিবলৈ পাওঁ আৰু যাতে আমি আকৌ নতুনকৈ আৰম্ভ কৰিব পাৰোঁ, তাৰে আশা কৰিছোঁ।